আমাৰ পুৰুষ সমাজৰ গতিকে আমি সেই দিশত আমি নজৰ দিব লাগিব। আমি সকলোৱে এতিয়া লগ হৈ এই ৰাজবাৰী পুখুৰীৰ চাৰিওফালে এপাক ঘূৰি আহি আমাৰ নিজৰ যিখিনি চাকি কেণ্ডেল আছে এইখিনি আমি য'ত য'ত আমাৰ পোষ্ট আছে তাতে হৈছে। তো আমাৰ হাতত থকা কেণ্ডেল আৰু চাকিবোৰ আমি বেছি বাছ 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 সেই সাইডে বড় সেই সাইডে বড় তোমরা
অভয়পুৰী মহাবিদ্যালয় ছাত্ৰ একাতা সভাৰ সহযোগত অভয়পুৰী ৰাইজ আমি স্বতঃস্ফূৰ্তভাৱে আজি অভয়পুৰী ৰাজবাৰী পুখুৰীত একত্ৰিত হৈছোঁ। কলকাতাৰ যি জঘন্য ঘটনা সংঘটিত হ'ল, আমাৰ ভনীক যেনেকৈ নিপীড়িত কৰিলে, যেনেকৈ ৰেপ কৰি মাৰ্ডাৰ কৰা হ'ল, আমি ভাবোঁ সেয়া পৰিকল্পিত হত্যা। গতিকে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীক অতি সোনকালে কৰায়ত্ব কৰি ফাঁচি দিব লাগে। আৰু অভয়পুৰী ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজি আমাৰ ভনীসকল, আমাৰ মাতৃসকল শংকিত হৈ পৰিছে। গতিকে চৰকাৰে আৰু ৰাইজে আমি নিজৰ মাতৃ ভনীসকলক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে, যাতে তেওঁলোকে আমাৰ আন্ধাৰে পোহৰে ঘূৰি ফুৰিব পাৰে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ। আজি ছাত্ৰ সমাজে যথেষ্ট সহযোগ কৰিছে। ইয়াতে আমি মৃত ভনীগৰাকীৰ আত্মাৰ সদ্গতিৰ অৰ্থে 1 মিনিট প্ৰাৰ্থনা কৰিলোঁ। ৰাজবাৰী চৌদিশে আমি বন্তি প্ৰজ্বলন কৰিলোঁ আৰু এতিয়া শান্তিপূৰ্ণভাৱে আমি অকণমান কিছু দূৰ আমি এতিয়া ৰেলী এটা কৰিম। আকৌ আহি ইয়াত সমবেত হৈ আজিৰ কাৰ্যসূচী আমি সামৰণি মাৰিম। ৰাজবাৰী পুখুৰীত আমাৰ অভয়পুৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আৰু অভয়পুৰী ৰাইজৰ সহযোগত আমি যোৱা 9 আগষ্ট তাৰিখে পশ্চিমবংগত আমাৰ এগৰাকী চিকিৎসক বা আমাৰ চিকিৎসক বাইদেউ এগৰাকীৰ সৈতে কি ঘটনা হৈ গ'ল আমি সমগ্ৰ দেশে জানো। একদম খুব জঘন্য ঘটনা। আমি সেই ঘটনাটোৰ বিৱৰণী আমি মুখেদি বিৱৰণ কৰিব নোৱাৰোঁ, এনেকুৱা ধৰণৰ ঘটনা হৈছে। গতিকে এনেকুৱা ধৰণৰ ঘটনা যাতে পৰৱৰ্তী সময়ত নঘটে, এয়াই যাতে শেষ হওক, এই আশা। আৰু আমাৰ যিগৰাকী বাইদেউ আছিলে, বাইদেউগৰাকীৰ আত্মাৰ সদ্গতিৰ বাবে আমি আজি ইয়াতে বন্তি প্ৰজ্বলন আৰু তেখেতৰ যিসকল দোষী আছে, দোষীসকলে যাতে উচিত আৰু কঠোৰ শাস্তি কম দিনৰ ভিতৰতে পায়, সেই উদ্দেশ্য আগত ৰাখি আমি আজি ৰেলী আৰু অকণমান আপোনাৰ আমি অলপ প্ৰটেষ্ট কৰিবলৈ ওলাইছোঁ। আমি এতিয়াতো সমদলটোৱে কৰি আছোঁ। আজি তাৰমানে যিটো ঘটনা হৈ গৈছিল, তাৰে কাৰণে আজি মৌন সমদল আমি কৰিছোঁ। আৰু মৌন সমদল কৰি আমি এটা কথাই প্ৰতিপন্ন কৰিব বিচাৰিছোঁ যে যিটো আইন ব্যৱস্থা, তেওঁলোকৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। কঠোৰতকৈ কঠোৰ শাস্তি হওক সেইসকল দোষীৰ, যিসকলে এই কাণ্ড কৰিবলৈ সাহস কৰিছিল। আৰু আমি সেইটোকে কামনা কৰিছোঁ। আৰু আজি তেখেতৰ কিহত আমি আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম আৰু এনেকৈ মৌন সমদল কৰিছোঁ।